নমস্কাৰ, মোৰ নাম চিৰণ শইকীয়া। আপোনালোকে চাগে এই প্ৰশ্নটোৰ এতিয়ালৈকে উত্তৰটো পোৱা নাই। সকলোৱে চাগে প্ৰশ্নটো ভাবিছে, সকলোৱে চাগে ভাবিছে উত্তৰটো কি হ'ব পাৰে। সেই প্ৰশ্নটো আছিলে যে আপোনালোকে গম পাইছিলে কি আছিলে প্ৰশ্নটো। এতিয়া সেই প্ৰশ্নটোৰ এতিয়া আমি উত্তৰটো কৰিবলৈ গৈ আছোঁ। আমি কৈছিলোঁ কি এইফালে আছিলে 6টা চৰাই, মানে 12টা বুলি কৈছিলোঁ ন। এইফালে আছিলে 6টা চৰাই আৰু এইফালে আছিলে 6টা চৰাই। এতিয়া সেই 6টা চৰাই এফালে 6টা চৰাই আছে, মুঠ মিলি হ'ল 12টা চৰাই। মানে 6টা চৰাই নাই তাত, মই কথাটো বুজাই দিছোঁ। মানে 12টা চৰাই আছে বুলি যে কৈছে, এতিয়া এইটোতো আমি ইয়াৰ পৰা কৈছে যে ইয়াৰ পৰা এটা আহিলে ইয়াত সমান হ'ব, আমাৰ দুটা সমান সমান হ'ব। সেনেকৈ কৈছে ইয়াৰ পৰা ইয়ালৈ আহিলে সমান। এতিয়া কেনেকৈ মানে সমান সমান হ'ব, মানে কোনটো মানে কোনফালে কেইটা থাকিলে সমান সমান হ'ব, ক'ৰ পৰা এটা আহিলে সমান সমান হ'ব। মানে এইফালে মই বুজাই দিব পাৰিছোঁ। এতিয়া উত্তৰটো কি হ'ব, মই আপোনালোকক ধাৰণা দি কৈছোঁ। এইফালেও বেছিকৈ থাকিব পাৰে, এইফালেও বেছিকৈ। আমি উদাহৰণ দি ক'ব পাৰোঁ। এতিয়া আমি ধৰিছোঁ এইফালে বেছিকৈ আছে, এইফালে কমকৈ আছে। তো ধৰিবলৈ 5টা, মানে 12টা আছিলে হয়। তো এইফালে আমি ধৰিছোঁ, এইফালে আছে 7টা আৰু এইফালে আছে 5টা হয়। এতিয়া ইয়াত সিহঁতে কৈছিলে যে তোমালোকৰ পৰা এটা চৰাই ইয়ালৈ আহিলে আমাৰ হেৰি হ'ব, সমান সমান হ'ব। ইয়াত 7 আছিলে, ইয়াত 7 আছিলে আৰু ইয়াত 6 আছিলে, মানে ইয়াত 7 আছিলে, ইয়াত 5 আছিলে। মই বুজাই দিলোঁ। এতিয়া সেইটো কি হ'ব, 5 7 হৈ গ'ল। তাৰপিছতে আমি কৰিব লাগিব কি, যোনটো হেৰি আছিলে এইফালে 5টা, এইফালে 7টা, এফালে 5টা। এতিয়া কি হ'ল, এইফালৰ পৰা এটা আহিব লাগিব, এইফালৰ পৰা নাযায়, এইফালৰ পৰা আহিব। এইফালৰ পৰা এটা যেতিয়া লৈ আহিলোঁ তেতিয়া হেৰি হৈ গ'ল, 5 হৈ যাব। এইফালৰ পৰা যেতিয়া এটা 6 হৈ যাব, ইয়াৰ পৰা বিয়োগ হৈ গ'ল, গতিকে 6 হৈ গ'ল। 6 6 12 হৈ গ'ল আৰু এইটো এনচাৰ হৈ গ'ল 7 আৰু 5। এতিয়া 5 এফালে 7 আছিলে, ইয়াৰ পৰা অহাৰ লগে লগে ইয়াত হৈ গ'ল 5। এতিয়া ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ। মানে ইয়াৰ পৰা এটা হেৰি আহিলে, চৰাই এটা এফালে অহাৰ লগে লগে ইয়াত 6টা হৈ গ'ল, এফালে 6টা হৈ গ'ল, 6 6 12 হৈ গ'ল। মানে ইয়াৰ এনচাৰটো আমি ক্লিয়াৰ কৰিব পাৰিলোঁ। ইয়াৰ এনচাৰটো আমি উলিয়াই দিলোঁ। এতিয়া ধন্যবাদ দিছোঁ এই ভিডিঅ'টোৰ কাৰণে। সকলোৱে ভিডিঅ'টো লাইক ছাবস্ক্ৰাইব কৰি দিব, কাৰণ বহুত কষ্ট কৰি প্ৰশ্নবিলাক কৰিছোঁ। গতিকে এই ভিডিঅ'টো লাইক ছাবস্ক্ৰাইব কৰি দিব বুলি আমি আশা কৰিলোঁ। ধন্যবাদ।